Very good morning, all of you, my dear students. I mean, human reproduction class 12 class continue কৰি আছিলো তোমালোক সকলো ক্লাছ কে চাই আছা এপ্লিকেশন ঠিক আছে আৰু কিছুমানে PDF ইস্যু পাইছে তো তেওঁলোকৰ কাৰণে মই আকৌ কৈছো হ্যান্ড ৰিটেন PDF লগতে ইয়াৰ MCQ লগতে তোমাৰ যিখিনি হ'ব লগা যিখিনি কোৱেশ্চনছ প্ৰতিটো কোৱেশ্চনৰ PDF আপোনাৰ মানে তোমাৰ এপত আপলোড কৰি দিয়া হয় ঠিক আছে ক্লাছটো পাছতে এপত আপলোড কৰি দিয়া হয় তাৰ কাৰণে একো প্ৰবলেম থাকিব নালাগে মোৰ মতে সো আজি এই ক্লাছটো শেষ হোৱাৰ পাছতে গোটেইখিনি PDF কি হ'ব তোমালোকৰ আপলোড হৈ যাব ডান একো প্ৰবলেম নাই কিলৈকে তো আমি লাষ্ট ক্লাছত কোনলে কি হৈছিল কাবা আইডিয়া আছে মানে আমি যোৱা ক্লাছত কোলৈকে আহিছিলো সো যোৱা ক্লাছত আমি ফিমেল ৰিপ্ৰডাকচন সিস্টেম চাইছিল ওকে ফিমেল ৰিপ্ৰডাক্টিভ সিস্টেম চাইছিল তাত আমি যিখিনি আউটাৰ আছিল সেইখিনি আমি চালো ঠিক আছে তো এইখিনি গোটেইখিনি বস্তু আমাৰ চোৱা হৈ গ'ল সাৰ্ভিস কোড ক ভেজাইনা কাৰ্ড ক ফেলোপিয়ান টিপ কি হয় তো গোটেইখিনি হৈ গ'ল কিন্তু আমাৰ কিছুমান আমাৰ কি আছিল আমাৰ ইনাৰ মোস্ট পাৰ্টৰ হাইমেন যেটো সেগমেন্ট আছিল হেতু আমাৰ চাবলৈ বাকি আছিল হয় না তো এই পোরশনটো আমি কি হৈছিল আমাৰ অলপ চাবলৈ বাকি আছিল তো এইখিনি আমি চাই হৈছিল হয় না তো এইখিনি আমাৰ কি আছিল চাই পেলাই হৈছিল তো ইয়াত আমি গম পাইছিল আমাৰ কি আছিল মনস পিউবিস আছিল হয় না কি আছিল আমাৰ মনস পিউবিস আছিল ওকে তো মনস পিউবিসৰ পাছতে আমি পাইছিল আমাৰ কি আমি পাইছিল আমাৰ ক্লাইটৰিস আমাৰ যেটো পোরশন হয় হেতু পাইছিল আমি হয় না তো আমি কি পাইছিল আমি ক্লাইটৰিস যেটো পোরশন হয় হেতু আমি পাইছিল ইয়াত আমাৰ আছিল এনাস আছিল ঠিক আছে তো যে তোমাৰ কি হয় লেবিয়া মেজৰ লেবিয়া মাইনৰ পালো হয় না তো এটা আমি কি পালো ইউথ্ৰেল ওপেনিং পালো ঠিক আছে আৰু এটা আমি কি পালো আমি তাৰ এটা ভেজাইনেল ওপেনিং পালো এই ভেজাইনেল ওপেনিংৰ ওপৰত এটা লেয়াৰ আছিল ঠিক আছে আমি কৈছিল যে ওপৰত এটা লেয়াৰ আছিল ঠিক আছে এটা তোমাৰ লেয়াৰ আছিল আৰু সেই লেয়াৰটোৰ নাম আছিল কি হাইমেন সেই লেয়াৰটোৰ নাম আছিল হাইমেন ঠিক আছে তো বহুতে ক'ব খোজে যে এই হাইমেন লেয়াৰটো কি হয় যদি ফিমেলৰ ব্ৰেকডাউন হৈছে তেতিয়া হলে হে ফিমেল গৰাকী আগতে সেক্সুৱেল ইন্টাৰকোৰ্স কৰিছে তো হেতু কথা নহয় তো বহুতখিনি আপোনাৰ ফিজিক্যাল মানে তোমাৰ ফিজিক্যাল এক্টিভিটি কাৰণ হক সুইমিং হক বহুত কিবা কিবি কাৰণত এই হাইমেন লেয়াৰটো কি হয় ব্ৰেকডাউন হৈ যায় তো কেতিয়াবা কি তোমাৰ মেৰিডৰ পাছতো কেতিয়াবা থাকি যায় মানে ব্ৰেকডাউন নহয় তো তেতিয়া কি হয় সাৰ্জাৰি কৰিবলৈ তাক কি কয় হে লেয়াৰটো ব্ৰেক কৰাব লগা হয় ঠিক আছে তো একো প্ৰবলেম নাই হাইমেনলৈকে আমাৰ চোৱা হৈ গ'ল তো আজি আমাৰ চাব আছে গ্লেন তো আজি কি চাব আছে মেমৰি গ্লেন চাব আছে কি আছে আমাৰ মেমৰি গ্লেন চাব আছে এটো হৈ গ'ল মেমৰি গ্লেন আউটাৰ পাৰ্টটো হৈ গ'ল আৰু এটো হৈ গ'ল তোমাৰ কি ইনাৰ পাৰ্টটো হ'ব কাৰ মেমৰি গ্লেন তো আমি আজি আৰম্ভ কৰিব লাগে মেমৰি গ্লেণ্ডৰ পৰা ফিমেলৰ কি মেমৰি গ্লেণ্ডৰ পৰা তো স্পাৰ্মেটোজেনেসিস কৰ পৰা আহি গ'ল মেমৰি গ্লেণ্ডৰ পাছতে স্পাৰ্মেটোজেনেসিস what the hell স্পাৰ্মেটোজেনেসিসৰ স্লাইড লগাই দিছে ওকে তো এতিয়া চাব লগা আছে মেমৰি গ্লেন তো এটোত আমি যদি বক্স দি দিও এটো হলে এটো স্পাৰ্মেটোজেনেসিস নহব এটো কি হ'ব এটো হ'ব লাগিব ফিল কালাৰ উইথ কি কালাৰ কৰি মই ৰেড কালাৰ কৰি দিম ওকে তো এতিয়া ইয়াত লিখি দিয়া কি ধুনীয়াকৈ লিখিব পাৰি কি মেমৰি গ্লেন মেমৰি গ্লেন্ড তো আমি চাম এতিয়া মেমৰি গ্লেন্ড কা হয় ফিমেল থাকে তো মেমৰি গ্লেন্ড অকল ফিমেলৰ থাকে নিশ্চয় নহয় মেমৰি গ্লেন্ড মেলও থাকে ঠিক আছে কিন্তু ফিমেলৰ কি হয় ষ্ট্ৰাকচাৰেলি আৰু ফাংশনালি কাম কৰে তাৰ মানে কি ফাংশনাল অৱস্থাত কি থাকে মেমৰি গ্লেন্ড কা ফিমেলৰ ঠিক আছে তো মেমৰি গ্লেন্ড এটা কি আছে গ্লেন্ডুলাৰ পাৰ্ট হয় ঠিক আছে গ্লেন্ডুলাৰ কি হয় এটা পাৰ্ট হয় তো এইটো কি হয় তোমাৰ ক্যাৰেক্টাৰিস্টিক্স হয় কি হয় ক্যাৰেক্টাৰিস্টিক্স হয় ফিমেল মেমেলৰ এটা ক্যাৰেক্টাৰিস্টিক্স হয় ফিমেল মেমেলৰ ঠিক আছে তো ক্যাৰেক্টাৰিস্টিক্স অফ তুমি লিখিবা ক্যাৰেক্টাৰিস্টিক্স অফ কি হ'ব ফিমেল মেমেল তো ফিমেল মেমেলৰ ক্যাৰেক্টাৰিস্টিক্স কি হয় তোমাৰ আরে মেমৰি গ্লেন্ড ঠিক আছে তো মেমৰি গ্লেন্ড কি হয় তোমাৰ ফিমেলৰ তোমাৰ কি হয় ক্যাৰেক্টাৰিস্টিক্স হয় তাৰপা ই তোমাৰ কিমান থাকে স্যাৰ ই পেয়াৰ থাকে হয়নে ওয়ান পেয়াৰ প্ৰেজেন্ট থাকে আৰু কিয় কাৰণে থাকে তো নিউৰিচ কৰিবৰ কাৰণে ঠিক আছে নিউৰিচ কৰিবৰ কাৰণে খোৱাবৰ কাৰণে যত্ন ল'বৰ কাৰণে তো নিউৰিচ নিউবৰ্ন নতুনকৈ জন্ম হোৱা বেবিক ফিডিং কৰিবৰ কাৰণে তোমাৰ কি হয় ইয়াত কি থাকে ওয়ান পেয়াৰ অফ মেমৰি গ্লেন্ড পোৱা যায় ওকে ডান আৰু ই তোমাৰ কি দুটা পাৰ্ট থাকে এটা হল তোমাৰ কৈছো মই এটা হল তোমাৰ গ্লেন্ডুলাৰ পাৰ্ট আৰু এটা হল তোমাৰ ফেট পাৰ্ট আৰু যেটো গ্লেন্ডুলাৰ পাৰ্ট হয়তো সবৰে একে থাকিব আৰু যেটো ফেট পাৰ্ট হ'ব এই ফেট পাৰ্ট সবৰে ভেৰিয়েবল কৰিব সবৰে কাৰণে ফেটটো তোমাৰ কি হ'ব ভেৰিয়েবল হ'ব তাৰ মানে সাইজটো তোমাৰ ব্ৰেষ্টৰ সাইজটো তোমাৰ কি ফেটৰ ওপৰত কি হ'ব ডিপেন্ড কৰিব তাৰ মানে যদি ফেট বেছি আছে তো সাইজ ডাঙৰ হ'ব যদি ফেট কম আছে তেতিয়া সাইজ সৰু হ'ব ঠিক আছে ওকে
তো এইটো হৈ গ'ল তোমাৰ ভেৰিয়েবলটো এইটো হৈ গ'ল মেমৰি গ্লেণ্ডৰ বিষয়ে এতিয়া আমি চাব গৈ আছোঁ ক্লিয়াৰ আছে একেলগে তো কি চাব গৈ আছোঁ আমি মেমৰি গ্লেণ্ডৰ বিষয়ে চাব গৈ আছোঁ ডান আছে ওকে তো মেমৰি গ্লেণ্ডটো মই ফটো এবাৰ দেখাইছিলোঁ চ' ফটোটো আমি আকৌ পাছত চাম আগতে আমি ড্ৰটো কৰি লওঁ আমাৰ নিজৰ ফালৰ পৰা আমি যেতিয়া ড্ৰয়িংটো কৰি ল'ম তেতিয়া ভাল হ'ব হয় না তো আমাৰ ফালৰ পৰা ড্ৰয়িংটো কৰি লওঁ আমি ইয়াক ছেভ ৰাখিছোঁ মই চিন্তা কৰিব নালাগে ইয়াক এতিয়া আমি চাই ল'ম ধুনীয়াকৈ ওকে তো মেমৰি গ্লেণ্ড কি গম পালোঁ ইয়াক তুমি যদি এই আঁকিব বিচৰা তুমি কি কৰিবা এনেকৈ তুমি চাব পাৰা আৰু ইয়াত তুমি কিবা ৰিপ পাবা তুমি ৰিপ পাবা 7 8 9 10 11 12 তুমি কিবা ৰিপ পাবা তো তুমি কি লিখিব লাগিব ইয়াৰ নাম কি হ'ব ছাৰ ৰিপছ হ'ব এইবিলাক কি হ'ব ছাৰ ৰিপছ হ'ব ইয়াত তোমাৰ কি এনেকৈ পিঠি ইফালে থাকিব ঠিক আছে তো এই চাইড তোমাৰ কি পাবা এনেকৈ ৰিপছ এভেইলেবল থাকিব ওকে তো ৰিপছৰ পাছতে তুমি কি পাবা জানানে ৰিপছৰ পাছতে তুমি কি পাবা এটা মাছল পাবা কিবা তুমি মাছল পাবা ওকে এই মাছলটোৰ নাম কি হ'ব পিক্টৰেলিছ মেজৰ মাছল কি নাম ছাৰ পিক্টৰেলিছ মেজৰ মাছল তো এই মাছলটোৰ নাম কি হ'ব পিক্টৰেলিছ মেজৰ মাছলছ ঠিক আছে পিক্টৰেলিছ মেজৰ মাছলছ আৰু তাৰ পাছতে তুমি দেখিবলৈ পাবা কি ছাৰ মেমৰি গ্লেণ্ড কি দেখি পাবা তুমি মেমৰি গ্লেণ্ড তুমি এনেকৈ দেখিবলৈ পাবা ঠিক আছে এইটো হৈ গ'ল তোমাৰ মেমৰি গ্লেণ্ড দেন তো মেমৰি গ্লেণ্ড মানে তোমাৰ এইটো কি হৈ গ'ল চোৱা তো ইয়াৰ ভিতৰত তুমি কি পাবা কিছুমান ফেটছ দেখিবলৈ পাবা তো কি আছে ইয়াত ফেটছ মই কৈছোঁ যে ফেটছৰ চাইজৰ কথা কৈছিলোঁ না মই তুমি কি দেখিব তুমি ফেটছ দেখিবলৈ পাবা ওকে ইয়াত কি আছে ছাৰ ফেটছ আছে তো এনেকৈ তোমাৰ কি আছে ফেটছ আছে তো এইবিলাক কি হ'ব খালী জেগাবোৰত কি থাকিব ছাৰ ফেটছ থাকিব ওকে আৰু ফেটছবিলাকৰ ভিতৰত তোমাৰ থাকিব এনেকুৱা কিছুমান কম্পাৰ্টমেণ্ট কি থাকিব কম্পাৰ্টমেণ্ট এনেকুৱা কম্পাৰ্টমেণ্ট ছাৰ কিমান থাকিব 15 পৰা 20টা থাকিব মইতো এতিয়া গোটেইখিনি আঁকিলে নহ'ব গোটেই দিনটো লাগিব হয়নে ইয়াত তোমাৰ কি থাকিব 15 পৰা 20টা কি থাকিব কম্পাৰ্টমেণ্ট থাকিব ওকে তো এই কম্পাৰ্টমেণ্টকেইটা কি বুলি কোৱা হ'ব ছাৰ এইকেইটা কোৱা হ'ব মেমৰি লোব কি বুলি কোৱা হ'ব মেমৰি লোবছ আৰু মেমৰি লোবছ কিমান থাকিব 15 to 20 মেমৰি লোবছ এভেইলেবল থাকিব ক্লিয়াৰ হৈছে একেলগে 15 to 20 তোমাৰ কি থাকিব মেমৰি লোবছ থাকিব ডান মেমৰি লোব কেইটা থাকিব সেইটো অলপ পাছত পাবা তুমি স্পাৰ্মৰ গোটেই সেইটো মই আগৰ ক্লাছত কোৱা নাই নহয় ইয়াৰ পাছত আছে তোমাৰ স্পাৰ্মাটোজেনেছিছৰ লগত যেতিয়া ক'ম তেতিয়া এই বিষয়ে ভালকৈ পাতিম ডান হে ঠিক আছে ওকে তো স্পাৰ্মাটোজেনেছিছৰ বিষয়ে যেতিয়া পাতিম তেতিয়া সেই বিষয়ে ক'ম ডিটেইলত ওকে ইয়েছ তো ইয়াত মিল্ক ছাৰ ক'ত বনিব আৰু সেইটো পোৱাগৈ নাই অকণমানটো ৰোৱা মিল্ক ক'ত বনিব মিল্ক বনিব ইয়াত তোমাৰ এলভিঅলি মিল্ক ক'ত বনিব ছাৰ মিল্ক বনিব ইয়াৰ ভিতৰত এনেকৈ তোমাৰ ষ্ট্ৰাকচাৰ থাকিব এলভিঅলিত তোমাৰ কি হ'ব ইয়াত কি হ'ব তোমাৰ মিল্ক বনিব ঠিক আছে অকল ইয়াত এটাই নাথাকে তো কেইবাটাও থাকিব তো সৰুকৈ যদি মই লওঁ ইয়াত তোমাৰ ইয়াত কি বনিব মিল্ক বনিব আৰু এইবিলাক কি হয় ছাৰ এলভিঅলি বুলি কয় তাত বহুত থাকে মই দুটা আঁকিছোঁ ঠিক আছে তো এইবিলাক কি হ'ব তোমাৰ এলভিঅলি হ'ব এলভিঅলি মিল্ক সেক্ৰেটিং সেল হ'ব ঠিক আছে আৰু লগতে ষ্ট'ৰ কৰিব মিল্ক ইয়াত ষ্ট'ৰ কৰিব ক'ত এলভিঅলি কেভিটিত তোমাৰ কি হ'ব মিল্ক ষ্ট'ৰ কৰিব ঠিক আছে এলভিঅলি কেভিটিত তোমাৰ কি হ'ব মিল্কখিনি ষ্ট'ৰ কৰিব ডান হে এলভিঅলি কেভিটিত মিল্ক সেক্ৰেট হৈ পেলাই মিল্ক কি হ'ব ষ্ট'ৰ কৰিব ঠিক আছে তো তাৰ পৰা এইবিলাক তোমাৰ কি হ'ব এডাল পাইপ মানে ডাক্টত তোমাৰ কি হ'ব এইবিলাক যাবলৈ ল'ব ঠিক আছে আৰু এই ডাক্টবিলাকৰ নাম কি হ'ব ছাৰ ডাক্ট ক'ত গ'ল এই ডাক্টবিলাক দেখিছা এই ডাক্টবিলাকৰ নাম কি হ'ব ক'ব পাৰিবা
ওকে নোৱাৰা দাগবিলাকৰ নাম চোৱা ইয়াত লিখিছোঁ মই হা ওকে দাগ এইডাল দাগ দেখিছা তো দাগ ওকে এই দাগডালৰ নাম তো এইডাল কি হ'ব দাগ থ'ব ইফালে লৈ গৈছোঁ মই মেমৰি দাগ থ'ব কি হ'ব ছাৰ নাম মেমৰি দাগ থ'ব ক্লিয়াৰ আছে এইখিনিলৈকে এই দাগখিনিৰ নাম কি হ'ব মেমৰি দাগ থ'ব ওকে এলবিঅলি তাৰ ভিতৰত থাকিব মিল্ক ইয়াত চেক্ৰেট হ'ব ইয়াত মিল্ক প্ৰডিউচ হ'ব ঠিক আছে ইয়াত মেডিচিন মোক কমেণ্টত দিয়া হুইচ হৰমন হেল্প টু চেক্ৰেট মিল্ক চেক্ৰেট কৰাত কোনটো হৰমনে হেল্প কৰে জলদি গুড তো এইখিনিৰ নাম কি হ'ব ছাৰ টিবিউল তো এইখিনি হ'ব ছাৰ টিবিউলছ ঠিক আছে তো টিবিউলছৰ পৰা তোমাৰ কি হ'ব এইবিলাক কি হ'ব এটা ডাক্টত গৈ পেলাই লগ লাগিব ঠিক আছে ই তোমাৰ কি হ'ব এটা এটা লোবৰ পৰা গোটেইখিনি তোমাৰ গৈ পেলাই কি হ'ব এটা এটা কি হ'ব তোমাৰ মানে কি এডাল এডাল ডাক্টত গৈ লগ লাগিব আৰু এই ডাক্টক আমি কি বুলি কওঁ মেমৰি ডাক্ট বুলি কওঁ ইয়াৰ নাম কি হ'ব মেমৰি ডাক্ট হ'ব ঠিক আছে সৰু মানে সকলোবিলাক অপেনিং আহি পেলাই কি হ'ব তোমাৰ মেমৰি ডাক্টত লগ লাগিব তো এই ধৰণৰ ষ্ট্ৰাকচাৰ তোমাৰ গোটেইবিলাকতে আছে নে ছাৰ গোটেইবিলাকতে আছে তো গোটেইবিলাকতে আছে ঠিক আছে তো প্ৰতিটো লোবত ইয়াক আমি পাম দেখিবলৈ প্ৰতিটো লোবত পাম এনেকুৱা ফুলৰ গুচ্ছা নিচিনা দেখিবলৈ পাম নে পাম ছাৰ ঠিক আছে তো প্ৰতিটো লোবত এনেকুৱা আমি ষ্ট্ৰাকচাৰ পাম য'ৰ পৰা তোমাৰ কি ওলাব এনেকৈ গৈ পেলাই তোমাৰ কি ওলাব ডাক্টবিলাক আহিব ওলাই ঠিক আছে তো ইয়াৰ কি হ'ব তোমাৰ এটা এটা লোবৰ পৰা এডাল এডাল ডাক্ট আহিব তাৰমানে মই ক'লোঁ যে প্ৰথমে এই ধৰণৰ ষ্ট্ৰাকচাৰ পালোঁ ঠিক আছে ইয়াত তোমাৰ মিল্ক চেক্ৰেট হ'ল যাক আমি এলবিঅলি বুলি ক'লোঁ তো এইবিলাক ফাইনেলি গৈ তোমাৰ কি হ'ব এডালত লাগিব আৰু এডালত লগা আগত ইয়াৰ নাম কি হ'ব টিবিউল হ'ব ঠিক আছে তো টিবিউল হ'ল তো টিবিউলবিলাক গৈ তোমাৰ এই এডালত লিড কৰিবগৈ তাক আমি নাম কি ক'লোঁ মেমৰি ডাক্ট বুলি ক'লোঁ ঠিক আছে তো এই মেমৰি ডাক্ট আমি কি পালোঁ এতিয়া ফাইনেলি গৈ আছে ঠিক আছে তো টুৱাৰ্ডছ দ্য এণ্ড অফ ফালে তোমাৰ গৈ আছে আৰু এই পইণ্টটোৰ নাম কি হ'ব ছাৰ এই পইণ্টটোৰ নাম হ'ব নিপল কি হ'ব নিপল ঠিক আছে আৰু নিপলটোৰ ছাইডত তোমাৰ কি হ'ব ডাৰ্ক কালাৰ ঠিক আছে তো ডাৰ্ক মানে তোমাৰ কি হ'ব ব্ৰাউন মানে তোমাৰ কি হ'ব এইটো কি বুলি কোৱা যাব এইটো ডাৰ্ক লিখিব লাগিব ইয়াত ডাৰ্ক পিগমেণ্টেড কি লিখিবা ডাৰ্ক পিগমেণ্টেড area around the nipple ঠিক আছে around the nipple কি হ'ব ডাৰ্ক পিগমেণ্টেড এৰিয়া থাকিব ঠিক আছে ওকে তো এতিয়া তোমাৰ কি হ'ব গোটেইবিলাক আহি কি হ'ব তোমাৰ এনেকৈ কি হ'ব এনেকৈ আহি পেলাই ইফালে তোমাৰ কি হ'ব যাবলৈ ল'ব ঠিক আছে চ' এতিয়া কেলে সন্মুখৰ পাৰ্টটো কেলে ৱাইডাৰ দিছে সন্মুখৰ পাৰ্টটো এই ৱাইডাৰ পাৰ্টটো আমি কি বুলি কওঁ মেমৰি এম্পুলা এই ৱাইডাৰ পাৰ্টটো হ'ব তোমাৰ মেমৰি এম্পুলা এই ৱাইডাৰ যিটো পাৰ্ট হ'ব ইয়াৰ নাম কি হ'ব মেমৰি এম্পুলা এই মেমৰি এম্পুলাটো ৱাইডাৰ কেলে হয় তাত ছাৰ মিল্ক কিছুমান জমা থাকে তাত কি হয় তোমাৰ এইটো কি লিখিম আমি মেমৰি এম্পুলা আমি জানো যে এম্পুলা মানে কি ৱাইডাৰ পাৰ্ট হয়নে মেমৰি এম্পুলা ইয়াত তোমাৰ কি হ'ব মিল্ক কিছুমান তোমাৰ জমা হ'ব কিয় যেতিয়া বেবীটোৱে চাক কৰিব ন তো চাক কৰোঁতে একেবাৰে তাৰ পৰা মিল্ক অহালৈকে অলপ দেৰি লাগি যায় তো সেইকাৰণে কি হ'ব এইটো পাৰ্টৰ পৰা তোমাৰ কি হ'ব মিল্ক অলপ জমা থাকিব যাতে চাক কৰিব পাৰে ঠিক আছে আৰু যিটো তোমাৰ ফাইনেল এণ্ডিং হৈ গ'ল ফাইনেল যিডাল তোমাৰ ফাইনেল ডাক্ট হৈ গ'ল তো ফাইনেল ডাক্ট নাম কি হ'ব ফাইনেল ডাক্টডালৰ নাম হৈ গ'ল লেক্টিফেৰাছ লেক্টিফেৰাছ ডাক্ট তো ফাইনেল ডাক্টডালৰ নাম কি লেক্টিফেৰাছ ডাক্ট ফাইনেল ডাক্টডালৰ নাম হৈ গ'ল লেক্টিফেৰাছ ডাক্ট এই লেক্টিফেৰাছ ডাক্টেদি তোমাৰ কি হ'ব মিল্ক তোমাৰ কি হ'ব বাহিৰলৈ যাব আৰু বেবী কৰিব চাক কৰি ইয়াক কি কৰিব খাব ডান আছে এইখিনিলৈকে একো প্ৰব্লেম নাই এইখিনিলৈকে ক্লিয়াৰ ঠিক আছে হৈ গ'ল তোমাৰ ৰিপছ আমি চালোঁ গোটেইকেইটাবোৰ চালোঁ এটা ড্ৰ কৰিব পাৰিব আৰামত ছাৰ আৰামত ড্ৰ কৰিব পাৰিম এতিয়া আপুনি দেখাই দিলে যেতিয়া ড্ৰ কৰিব টেনশ্যন নাই ঠিক আছে অ'কে এৰিঅলা পাৰ্টটো মোৰ লিখিব থাকি গ'ল ন এৰিঅলা তো কোনটো হ'ব ডাৰ্ক পিগমেণ্টেড আৰে ভাই
ये तुम्हार डार्क पिगमेंटेड पार्ट हबो एतो की বুলি কয় एरियोला पार्ट বুলি কয় ঠিক আছে তো डार्क पिगमेंटेड पार्ट नाम की एरियोला डार्क पिगमेंटेड पार्ट तुम्हार गोटे निपल तो চাৰিফালে থাকিব এটো কি হ'ব তোমাৰ এৰিওলা বুলি কব ইয়াৰ আছে না দিছনে তো এটো হৈ গল তোমাৰ নিপল আৰু সাইডে সাইডে যেটো পার্ট হয় এটো তোমাৰ কি বুলি কব এৰিওলা পার্ট বুলি কব ঠিক আছে তো এনেকা দেখালো আমি যে এটো তোমাৰ নিপল হয় তোমাৰ ওপেনিং হয় ঠিক আছে আৰু ইয়াত তোমাৰ কি থাকে এইখিনি মগল যে ফেট হয় ফেটৰ ওপৰত ডিপেন্ড কৰে তোমাৰ মানে সাইজ অফ ব্রেস্ট ঠিক আছে আৰু এফালে তোমাৰ কি পাবা রিব পাবা কিবা রিব পাবা রিব তোমাৰ 12টা কিবা তুমি রিব পাবা আৰু রিব হোৱাৰ পাছতে তুমি কি পাবা এনেকুৱা মাসল পাবা ডাঠ মাসল পাবা ঠিক আছে ডাঠ আমি কি পালো মাসল পালো আৰু মাসলৰ ভিতৰত আমি কি পালো স্যাৰ চৰ্বি পালো ফেট পালো আৰু ফেটৰ ভিতৰত এনেকুৱা 15 পৰা 20টা কম্পাৰ্টমেন্ট থাকিব 15টা 20টা কম্পাৰ্টমেন্ট থাকিব হয়নে আৰু ইয়াৰ ভিতৰত তোমাৰ কি হ'ব এলভিঅলি থাকিব জি এলভিঅলি তোমাৰ মিল্ক সেক্ৰেচন হ'ব আৰু এলভিঅলি পৰা তোমাৰ যাবগৈ ঠিক আছে তো মিল্ক যাবগৈ গৈ পেলাই এডাৰ লিড কৰিব আৰু ইফালে তোমাৰ কি হ'ব যিখিনি ওপেনিং আছে সেইখিনিকে আমি কি বুলি কলো ফাইনাল ডাক্টক আমি কলো লেক্টিফেৰাছ বুলি কলো তো ইয়া আমি যদি আৰু ইয়াৰ ডায়াগ্ৰাম যদি আছে চাই লওঁ ঠিক আছে তো এটো হৈ গল তোমাৰ ৰিব ঠিক আছে মাসলস বিটুইন ৰিবস তো মাসল বিটুইন ৰিবছত পালো মাসল আৰু তোমাৰ যেটো মাসল ইয়াত পালো ঠিক আছে তো তোমাৰ ব্রেস্টৰ সাইজ যদি এনলাৰ্জ কৰিব লাগে তো তাৰ কাৰণে তোমাৰ কি বেলেগ একো এক্সাৰসাইজ নাই সৰি এক সেকেন্ড তাৰ কাৰণে তোমাৰ একো এক্সাৰসাইজ নাই তো ইয়াৰ এক্সাৰসাইজটো কি হ'ব ইয়াৰ এক্সাৰসাইজটো হ'ব সব মাসলস এক্সাৰসাইজ ঠিক আছে তো মাসল এনলাৰ্জ কৰা এক্সাৰসাইজ দিয়া হয় ব্রেস্টৰ সাইজ তা কৰিব কাৰণে ঠিক আছে তো ইয়াত কি হ'ব তোমাৰ এই মাসল যেটো আছে তাৰ নামটো কি স্যাৰ এই মাসলটোৰ নাম হৈ গল কি এক সেকেন্ড এই মাসলটোৰ নাম হৈ গল কি পেক্টোৰেলিস মেজৰ মাসল আমি এক্সাল হৈ কি স্যাৰ পেক্টোৰেলিস মেজৰ মাসল ওকে পেক্টোৰেলিস মেজৰ মাসল গল তাৰ পৰা আমি এনেকে আমি কি আউটাৰ ষ্ট্ৰাকচাৰটো আকিলো আমি কি আকিলো ব্রেস্টৰ আউটাৰ ষ্ট্ৰাকচাৰ আকিলো ব্রেস্টৰ আউটাৰ যেটো ষ্ট্ৰাকচাৰ তাত আমি কি দেখিলো তাত আমি দেখিলো যে স্যাৰ কিছুমান এনেকুৱা কি আছে সৰু কি আছে তোমাৰ কম্পাৰ্টমেন্ট আছে আৰু কম্পাৰ্টমেন্ট আছে তো কম্পাৰ্টমেন্টৰ নাম কি এটা মেমৰি লুপ এটো তোমাৰ কি হ'ব এটা মেমৰি লুপ হৈ গল ঠিক আছে তো মেমৰি লুপটো আমি কি পালো স্যাৰ মেমৰি এলভিওলাস মানে মেমৰি এলভিওলি পালো এটা আমি কি পালো মেমৰি এলভিওলি পালো ওকে তো মেমৰি এলভিওলি পোৱাৰ পাছত তাৰ পৰা তোমাৰ বাহিৰলৈ আহিব লাগিব মানে মিল্ক লৈ তোমাৰ বাহিৰলৈ আহিব লাগিব তো বাহিৰলৈ অহাৰ পাছত তোমাৰ কি এম্পোলা ঠিক আছে তোমাৰ অলপ কি হয় লাৰ্জ সাইজ হ'ব আৰু এম্পোলা দি বাহিৰলৈ আহিব ফাইনেল যেটা ডাক্ট হ'ব হেলৰ নাম হ'ব স্যাৰ লেক্টিফেৰাছ ডাক্ট ঠিক আছে আৰু এটো তোমাৰ মানে বাহিৰ আউটাৰ পাৰ্ট হৈ গল নিপল আৰু নিপলৰ সাৰাউন্ডিংত তোমাৰ যেটো ব্ৰাউন বা ডাৰ্ক কালাৰ যেটো তোমাৰ ষ্ট্ৰাকচাৰ থাকিব এটো তোমাৰ কি বুলি কব এৰিওলা বুলি কব এটো কি বুলি কব এৰিওলা বুলি কব ঠিক আছে কমপ্লিট হৈ গল ধুনিয়াকে মেমৰি গ্ল্যান্ড আৰু যদি পঢ়িব লগা নহয় গান আছে স্যাৰ এতিয়া আমি হোমাম এই চেপ্টাৰটোৰ নেক্সট পাৰ্টটো হয় নেক্সট পাৰ্টটো কি আছে নেক্সট পাৰ্টটো আছে আমাৰ এটো কি বুলি কয় নেক্সট পাৰ্টটো হৈ গল স্পাৰ্মেটোজেনেসিস ঠিক আছে এখিলৈকে যাব পাৰো আমি স্পাৰ্মেটোজেনেসিস হোমাব পাৰো কেন উই এন্টাৰ স্পাৰ্মেটোজেনেসিস স্টাৰ্ট কৰো চাৰ ভালকে বুজি পাইছো এমসিকিউ লাষ্ট ইয়াৰৰ দি দিব সব পাই যাবা বুজি পালে হল বস্তু ঠিক আছে তো এতিয়া আমি চাব লাগে স্পাৰ্মেটোজেনেসিস কি হয় স্যাৰ স্পাৰ্ম ফৰ্মেশন কি হ'ব ফৰ্মেশন অফ স্পাৰ্ম formation of sperms তাকে আমি কি বুলি কও স্পাৰ্মেটোজেনেসিস বুলি কও তো এটো কেতিয়া আৰম্ভ হৈছে স্পাৰ্মেটোজেনেসিস মানে formation of sperm কেতিয়া আৰম্ভ হয় at puberty begins at puberty তুমি যেতিয়া puberty gain কৰিবা begins at puberty অকল মেল puberty নহয় ওকে সৰি ফিমেল নহয় মেল হয় যেতিয়া তোমাৰ ডাইৰি মোজ গজিব ঠিক আছে তোমাৰ তেতিয়া তুমি কি হ'ব যে তোমাৰ পিউবাৰ্টি হোৱা বুলি গম পাবা তেতিয়া পৰা তোমাৰ কি এটা স্পাৰ্মেটোজেনেসিস পাৱাৰটো আহি যায় মানে বিগিন অফ পিউবাৰ্টি তোমাৰ ষ্টাৰ্ট হৈ যায় ঠিক আছে তো বিগিন অফ পিউবাৰ্টি কি হয় তোমাৰ ষ্টাৰ্ট হৈ যায় তো বিগিন অফ পিউবাৰ্টি ষ্টাৰ্ট হৈ গল তো এটো তোমাৰ ক'ত হ'ব স্যাৰ আমি জানিছিলো আপুনি কৈছিলে যে স্পাৰ্মেটোগনিয়া কি আছিল স্যাৰ স্পাৰ্মেটোগনিয়া পাইছিলো তো আমি যেতিয়া চাইছো যে স্পাৰ্মেটোগনিয়া ক'ত পাইছিলো আমি মেলত পাইছিলো আৰু ওজেনেসিছত আমি ওগনিয়া পাম ঠিক আছে তো স্পাৰ্মেটোজেনেসিস আমি স্পাৰ্মেটোগনিয়া পাম আৰু আমি ওজেনেসিছত আমি কি পাম গিয়া নহয় গনিয়া ঠিক আছে আমি ওজেনেসিছত কি পাম ওগনিয়া পাম ঠিক আছে তো স্পাৰ্মেটোগনিয়া পৰা তোমাৰ কি হ'ব স্পাৰ্মেটোজোৱা ঠিক আছে তোমাৰ কি হ'ব স্পাৰ্মেটোজোৱা বিল্ড আপ হ'ব আৰু স্পাৰ্মেটোজোৱা কি হ'ব
আপোনাৰ হেপ্লয়েড হ'ব ঠিক আছে তো এটা আগত কি হ'ব চাম মিওসিছ হ'ব লাগিব তো গোটেই কাহিনীখিনি চাম মই কেনেকৈ স্পাৰ্মেটোজেনেসিছৰ স্পাৰ্মেটোগনিয়া মিওসিছ হৈ পেলাই তোমাৰ কি ধৰণে স্পাৰ্মেটোজোৱালৈকে প্ৰডিউচ হ'লগে ঠিক আছে আমি সেইখিনি ইয়াত চাব লাগিব ঠিক আছে ওকে আৰু লগতে আমি চাব লাগিব তাৰ ইয়াত ছাৰ ৰোল অফ তোমাৰ কি হ'ব ইয়াত তোমাৰ কি ৰোল হ'ব তোমাৰ এটা হৰমনৰ ঠিক আছে তো হেতু নাম কি আছে নে ক'ব পাৰিব এটা হৰমন আছে নাম নে ক'ব পাৰিব GNR ঠিক আছে গনেডোট্ৰপিন ৰিলিজিং হৰমন ঠিক আছে GRH not GNR ফুল ফৰ্মটো লিখাৰ পাছতে শৰ্ট ফৰ্ম আহিছে GRH গনেডোট্ৰপিন TR ওকে এইটো তোমাৰ কি হ'ব TROPIN গনেডোট্ৰপিন ৰিলিজিং হৰমনৰ কাম কি হ'ব গনেডোট্ৰপিন ৰিলিজিং হৰমনৰ কাম কি হ'ব GnRH ক'ব পাৰি yes sorry GnRH নহয় GnRH ক'ব পাৰা মই কি লিখিলোঁ GnRH থাকি গ'ল ন ওকে হ'ব তুমি কি ল'বা GnRH ঠিক আছে তো এই GnRH হৰমন তোমাৰ ক'ৰ পৰা ৰিলিজ হ'ব তো এইটো মানে ৰিলিজ কৰিবলৈ পাৰমিশ্যন কাৰ থাকিব ছাৰ এইটো হৰমন ৰিলিজৰ কাৰণে পাৰমিশ্যন থাকিব হাইপোথেলামাছ ঠিক আছে হাইপোথেলামাছ তো এইটো তোমালোকে গম পোৱা একেবাৰে সাধাৰণ কথা কি হ'ব হাইপোথেলামাছৰ পৰা ইয়াৰ ৰিলিজ হ'ব আৰু ৰিলিজ হৈ পেলাই তোমাৰ ক'ত যাবই দুটাৰ ওপৰত এক্ট কৰিব এটা হৈ গ'ল ছাৰ LH আৰু এটা কি হ'ব ছাৰ FSH জানো ছাৰ তো LH মানে কি হ'ব ছাৰ লেডিক চেল আপুনি আগতেই কৈছিলে এইখিনি হয়নে লেডিক চেল আৰু এইটো তোমাৰ কি হ'ব সাৰ্টলি চেল কি আছিলে ছাৰ নিউৰিচমেণ্টৰ কাম কৰে সাৰ্টলি চেলে কি কাম কৰে নিউৰিচমেণ্টৰ কাম কৰে কাৰোবাৰ ডাউট সাৰ্টলি চেলে ক'ত কাম কৰে নিউৰিচমেণ্টত কাম কৰে লেডিক চেল ঠিক আছে তো লেডিক চেল আৰু সাৰ্টলি চেল এই দুটা গম পালা নে মই লিখি থ'ব লাগিব ঠিক আছে তো FSH LH তোমাৰ কি হ'ব লেডিক চেল আৰু কি সাৰ্টলি চেলত এই কাম কৰিব লেডিক চেল লিখি দিছো তুমি বুজি পোৱা লেডিক চেল ঠিক আছে আৰু তোমাৰ কি হ'ব সাৰ্টলি চেল ঠিক আছে লেডিক চেল আৰু তোমাৰ কি হ'ব সাৰ্টলি চেলৰ ওপৰত কাম কৰিব এই লেডিক চেলে তোমাৰ কাম কৰিব লিড কি কৰিব এন্ড্ৰজেনত এই তোমাৰ কাম ক'ত কৰিব বুজিছা এন্ড্ৰজেন বনোৱাত আৰে বাপৰে ক'ত কৰিব কাম এন্ড্ৰজেনতে কাম কৰিব ক'ত এন্ড্ৰজেন ফৰ্মেশ্যন কাম কৰা সাৰ্টলি চেলে কৰিব হেল্প টু স্পাৰ্মিওজেনেসিছত হেল্প কৰিব ছাৰ স্পাৰ্মেটোজেনেসিছ আছিলে আপুনি স্পাৰ্মিওজেনেসিছ লিখিলে তো এই স্পাৰ্মিওজেনেসিছ কি হয় আমি অলপ পাছতে চাম এতিয়া দিগদাৰ কৰিব নালাগে ঠিক আছে তো এন্ড্ৰজেন ইয়াত তোমাৰ কি হ'ব ফৰ্ম হ'ব কি এন্ড্ৰজেন তোমাৰ কি হ'ব ফৰ্ম হ'ব ঠিক আছে তো এইটো হৈ গ'ল তোমাৰ এটা হৰমন ওকে তো এতিয়া এইটো চোৱা তুমি স্পাৰ্মেটোগনিয়া তোমাৰ কি হ'ব মিওসিছ হৈ পেলাই স্পাৰ্মেটোজোৱা প্ৰডিউচ হ'ব তো এইটো এতিয়া আমি কি কৰিব লাগিব তো আমি জানো যে তো প্ৰথমে ইছাৰ কি হ'ব স্পাৰ্মেটোগনিয়া থাকিব ঠিক আছে তো এতিয়া আমাৰ প্ৰচেছটো আৰম্ভ হ'ব তো প্ৰচেছত কি হ'ব ছাৰ প্ৰচেছত একো বেলেগ নহয় ইয়াত আমাৰ কিছুমান কি হ'ব স্পাৰ্মেটোগনিয়া চেল থাকিব কি থাকিব স্পাৰ্মেটোগনিয়া চেল থাকিব যি ছাৰ প্ৰথমে কি হ'ব ই ছাৰ প্ৰথমে ডিপ্লয়ড হ'ব ঠিক আছে ওকে তো লেটাৰ ষ্টেজত তোমাৰ কি হ'ব সাইজটো ডাঙৰ কৰিব আৰু ঠিক আছে তোমাৰ কি হ'ব সাইজটো ডাঙৰ কৰিব তো সাইজ এনলাৰ্জ হ'ব ঠিক আছে তোমাৰ এইটো কি হ'ব সাইজ এনলাৰ্জ হ'ব তো সাইজ কি হ'ব এনলাৰ্জ হ'ব সাইজ এনলাৰ্জ আৰু সাইজ এনলাৰ্জ হোৱা মানে আৰু এই ষ্টেজটো কোৱা হ'ব প্ৰাইমেৰী তোমাৰ কি হ'ব স্পাৰ্মেটোসাইট ঠিক আছে তোমাৰ এইটো কি হৈ গ'ল প্ৰাইমেৰী স্পাৰ্মেটোসাইট কিবা প্ৰব্লেম আছে ইয়েছ তো কি হ'ব তোমাৰ এতিয়াও ষ্টিল তোমাৰ কি হ'ব ষ্টিল টুৱাইচন হ'ব ঠিক আছে ষ্টিল কি হ'ব এতিয়ালৈকে তোমাৰ কি আছে টুৱাইচন আছে হ'ল আৰে মাইচিছ হ'বহে এতিয়া তো এতিয়া মাইচিছ যেতিয়া মাইচিছ হ'ব হ'লনে তো এইটো তুমি লিখা মাইচিছ তো ইয়াত লিখা তুমি মাইচিছ 1
মায়োসিছ 1 তো ইয়াত তোমাৰ হৈ গ'ল মায়োসিছ 1 আৰু মায়োসিছ হোৱাৰ পাছত তোমাৰ ইয়াত কি বনিব সেকেন্ডাৰী হয় না সেকেন্ডাৰী তোমাৰ কি হ'ব স্পাৰমেট'সাইট ই বনি গ'ল তোমাৰ সেকেন্ডাৰী স্পাৰমেট'সাইট ই তোমাৰ কি হৈ গ'ল সেকেন্ডাৰী স্পাৰমেট'সাইট বনি গ'ল তো সেকেন্ডাৰী স্পাৰমেট'সাইট বনাৰ পাছত তোমাৰ কি হ'ব মায়োসিছ 2 হ'ব ঠিক আছে এখিনি আমি ধুনীয়াকৈ জানো আপুনি ভালকৈ নাই বুজোৱা এই বুজাই থোৱা বস্তু এখিনি দেন হে তোমাৰ এখিনি কি হ'ব এখিনি তোমাৰ কি হ'ব সেকেন্ডাৰী তোমাৰ কি হ'ব স্পাৰমেট'সাইট তো সেকেন্ডাৰী স্পাৰমেট'সাইট হোৱাৰ পাছত তোমাৰ এটো কি হ'ব মায়োসিছ 2 হ'ব ইয়াত কি হ'ব মায়োসিছ 2 হয়নে মায়োসিছ টা হোৱাৰ পিছত এই ষ্টেজটো আমি কি বুলি কওঁ স্পাৰমেটিড কি বুলি কওঁ আমি ইয়াৰ নামটো কি হ'ব স্পাৰমেটিড হৈ গ'ল তো স্পাৰমেটিড বনি গ'ল তো এতিয়া ই হ'বগে স্যাৰ হেপ্লয়েড তো এতিয়া ই কি হ'বগে হেপ্লয়েড ক্লিয়াৰ হৈছে স্পাৰমেটিড হোৱাৰ পিছত কি হ'ব হেপ্লয়েড হ'ব আৰু প্ৰসেছটো কি বুলি কোৱা হ'ব এই প্ৰসেছটো কি বুলি কোৱা হ'ব প্ৰসেছটোৰ নাম কি হ'ব প্ৰসেছটোৰ নাম কি হ'ব লিখা এইখিত জেগা নুজুৰিব মই কাৰণে সৰু কৰি দিছোঁ ঠিক আছে মই কাৰণে সৰু কৰি দিছোঁ তোমাৰ কি হ'ব ইয়াত তুমি কি লিখিবা ইয়াত তুমি লিখিবা যে প্ৰসেছটোৰ নাম তো কোনটো প্ৰসেছৰ পৰা তোমাৰ ইয়াত কি বনিলে কি স্পাৰমেট'জোৱা বনিলে তো স্পাৰমেট'জোৱা বনা প্ৰসেছটোৰ নাম কি আৰু স্পাৰমেট'জোৱা হ'ব তোমাৰ হেপ্লয়েড আৰু ই গৈ তোমাৰ কি হ'ব গৈ তোমাৰ ফিমেলৰ লগতে ইন্টাৰেকশন কৰিব ইয়াৰ ষ্টেজ লিখা নহ'ল যে লিখি দিয়া সৰি দেই ষ্টেজ থাকি গ'ল মোৰ মায়োসিছ 1 মায়োসিছ 2 লিখা হ'ল নে 2 এটো মায়োসিছ 2 আৰু মায়োসিছ 1 হৈ গ'ল তো এইটো তোমাৰ কি হ'ব এই প্ৰসেছটো কি হ'ব স্যাৰ এই প্ৰসেছটোৰ নাম কি হ'ব মোক ক'ব লাগে এতিয়া তো এতিয়া স্পাৰমেট'জোৱা যে বনিলে তো এইটো হ'ল তোমাৰ স্পাৰমেট'জোৱা যে বনিলে তো বনাত এই প্ৰসেছটোৰ নাম কি হ'ব তো এই প্ৰসেছটো কি হ'ব ইয়াৰ পৰা সেকেন্ড মায়োসিছ হৈ গ'ল তো ইয়াৰ পৰা কি হ'ব স্যাৰ আপুনি কৈছিলে স্পাৰমেটিড সেইখিনি নেকি স্পাৰমেট'জোৱা এতিয়া কেনেকৈ বনিব জুলজি আৰে ভাই কি লিখিছা ভালকৈ লিখা মায়োসিছ 2 হৈ গ'ল ইয়েছ স্পাৰমেট'জেনেসিছ তো স্পাৰমেট'জেনেসিছ বুলি নক'বলৈ তুমি কি ক'ব লাগিব স্পাৰমিঅ'জেনেসিছ তো এইটো কি ক'বা তুমি স্পাৰমিঅ'জেনেসিছ হ'ব ঠিক আছে তো তোমাৰ কি হ'ব স্পাৰমিঅ'জেনেসিছ হ'ব তো স্পাৰমেট'জোৱা কি কে বনিব ইয়াৰ লেটাৰ ষ্টেজত তোমাৰ কি হ'ব এক সেকেন্ড সৰু কৰিব পাৰি নেকি চাইছোঁ মই এক সেকেন্ড পাৰিলে মই সৰু কৰিম ৰ'বা I am trying to do this যদি পসিবল হয় নহয় পসিবল না তো কি কৰা যায় ইয়াক তো কি হ'ব তোমাৰ স্পাৰমিঅ'জেনেসিছ হৈ গ'ল তো এইটো প্ৰসেছটো কি হ'ব স্পাৰমিঅ'জেনেসিছ হৈ গ'ল স্পাৰমিঅ'জেনেসিছ তোমাৰ কি হ'ল স্পাৰমিঅ'টেড বনিলে আৰু স্পাৰমিঅ'টিডৰ পিছত তোমাৰ এইবিলাক কি হ'ব এটা পূৰ্ণাংগ মৰ্টাইল তোমাৰ কি হ'ব এটা নট মৰ্টাইল মটাইল মানে তোমাৰ কি ফ্ৰীলি মুভমেন্ট কৰিব পৰা ঠিক আছে তাৰ মানে মুভমেন্ট আহি যোৱা ইয়াত কি আহিব তোমাৰ মুভমেন্ট পাৱাৰ ইয়াত পাই যাব ই কি হ'ব তোমাৰ মটাইল এটা স্পাৰ্মলৈ ৰূপান্তৰ হ'ব এই তোমাৰ কি হ'ব এটা স্পাৰ্মলৈ ৰূপান্তৰ হ'ব ইয়াকে তোমাৰ কি বুলি কোৱা যাব ইয়াক কোৱা যাব স্পাৰমেট'জোৱা বুলি কোৱা যাব ইয়াক তোমাৰ কি বুলি কোৱা যাব স্পাৰমেট'জোৱা বুলি কোৱা যাব ক্লিয়াৰ হ'ল নে নাই স্পাৰমেট'জোৱা বুলি ইয়াক কোৱা যাব তো এইখিনিকে হৈ গ'ল তো এতিয়া আমি এটা স্পাৰ্ম পূৰ্ণাংগ এটা স্পাৰ্ম যদি আমি চাব খোজো তাৰ ডায়াগ্ৰাম দেখিবলৈ কেনেকুৱা হ'ব ঠিক আছে এইটো তোমাৰ কি হ'ব অকণমান ডাঙৰকৈ আঁকিম এটা তোমাৰ কি হ'ব এটা স্পাৰ্ম হ'ব ঠিক আছে এইটো হৈ গ'ল তোমাৰ এটা কি স্পাৰ্ম দেন হে ধুনীয়াকৈ ডায়াগ্ৰামটো অঁকাটোৰ ওপৰতে কথা
বুজি পাইছা কি লাগে এটা তোমাৰ কি হৈ গ'ল স্পাৰ্ম হৈ গ'ল ঠিক আছে এটা তোমাৰ কি হৈ গ'ল ধুনীয়া এটা স্পাৰ্ম হৈ গ'ল ওকে তো এই পাৰ্টটো তোমাৰ কি থাকিব ইয়াত বাহিৰে কি থাকিব ছাৰ ইয়াত এটা লেয়াৰ থাকিব আমি জানো যে লেয়াৰ নোহোৱাকে একো বস্তু নাথাকে এই লেয়াৰটো কি বুলি কোৱা হয় এই লেয়াৰটোৰ নাম কি প্লাজমা মেমব্ৰেন ছাৰ কি হয় লেয়াৰটোৰ নাম প্লাজমা মেমব্ৰেন এটা লেয়াৰ থাকিব যাৰ নাম হ'ব প্লাজমা মেমব্ৰেন অলপ মই লেয়াৰ কেইটা বনাই দিছোঁ বাকী তুমি চাবা ঘৰত নিজে বনাবা ঠিক আছে তো এতিয়া আমি চাব লাগিব প্লাজমা মেমব্ৰেন তো এইটো যেটো লেয়াৰ হৈ গ'ল নাম কি প্লাজমা মেমব্ৰেন ঠিক আছে এই পাৰ্টটোৰ নাম কি হৈ গ'ল হেড এই পাৰ্টটোৰ নাম কি হৈ গ'ল মিডল পিস কি নাম মিডল পিস আৰু এই পাৰ্টটোৰ নাম কি হৈ গ'ল টেইল ঠিক আছে আৰু এইটো তোমাৰ কি থাকিব তুমি ইয়াত আকৌ আঁকিব লাগিব ভিতৰত তো ইয়াৰ ভিতৰত তুমি আকৌ এটা আঁকিব লাগিব আৰু এই পৰ্চনটোৰ নাম কি হৈ যাব এই পৰ্চনটো কি হ'ব তোমাৰ এক্ৰ'ছম এইটো কি হ'ব এক্ৰ'ছমৰ কাম কি হ'ব ইয়াত তোমাৰ কি কৰিব কণ্টেইন কৰিব কি এনজাইম কণ্টেইনছ এনজাইমৰ কাম কি টু ডিজলভ কি ডিজলভ কৰিবৰ কাৰণে জানানে টু ডিজলভ কি হ'ব আউটাৰ লেয়াৰ অফ ওভাম তাত কি থাকিব তোমাৰ এক্ৰ'জমৰ কি থাকিব এনজাইম দেখিবলৈ পাবা এই পাৰ্টটোৰ নাম কি হৈ গ'ল এই পাৰ্টটোৰ নাম হৈ গ'ল ছাৰ নেক কি হ'ব নেক NECK নেক আৰু ইয়াতো তুমি কি পাবা তোমাৰ কি হ'ব এইটো মিডল পিস ইয়াৰ তুমি কি হ'ব তুমি ইয়াত মাইট্ৰকন্ড্ৰিয়া পাবা মাইট্ৰকন্ড্ৰিয়া কাম কি মাইট্ৰকন্ড্ৰিয়া কি থাকিব তোমাৰ ইয়াত কি থাকিব মাইট্ৰকন্ড্ৰিয়া থাকিব আৰু মাইট্ৰকন্ড্ৰিয়া তোমাৰ কি কৰিব এনাৰ্জি প্ৰডিউচ কৰিব এনাৰ্জি দিব এনাৰ্জি টু টেইল পাৰ্ট টু মটাইল তো কি হ'বলে তো মটাইল কাৰণ কি ইয়াৰ তোমাৰ স্পামটো কি হ'ব অকল টেইল পাৰ্টটো কি মুভমেণ্ট কৰি পেলাই আগলৈ যাব ঠিক আছে তো মাইট্ৰকন্ড্ৰিয়া কি থাকিব তোমাৰ মটাইল থাকিব কাৰোবাৰ কিবা প্ৰব্লেম ইয়াত এনিবডি প্ৰব্লেম নবডি প্ৰব্লেম নিউক্লিয়াছ ইয়াত থাকিব ঠিক আছে তুমি কি পাবা ইয়াত তুমি কি পাবা নিউক্লিয়াছ ইয়াত পাবা নিউক্লিয়াছ এনেকৈ পাবা নিউক্লিয়াছ ইয়াতে পাবা ঠিক আছে এইটো হৈ গ'ল তোমাৰ প্লাজমা মেমব্ৰেন না নেক পাৰ্ট মিডল পিস হেড পাৰ্ট ঠিক আছে হৈ গ'ল ধুনীয়াকৈ আৰু তুমি জানিব লাগে এটা কথা যে ষ্টেৰাইল নহ'বৰ কাৰণে এজন মেল ষ্টেৰাইল নহ'বৰ কাৰণে ঠিক আছে তো ষ্টেৰাইল নহ'বৰ কাৰণে তেওঁ কি কৰিব লাগে জানানে 60% sperm should be motile হ'ব লাগিব 60% sperm তোমাৰ কি হ'ব লাগিব মানে হেলদি হ'ব লাগিব নট মটাইল তোমাৰ কি হ'ব লাগিব হেলদি হ'ব লাগিব যদি হেলদি নহয় তে কি কৰিব নোৱাৰিব ইনসেমিনেশন কৰিব নোৱাৰিব should তোমাৰ কি হ'ব লাগিব হেলদি নহলে তোমাৰ কি হ'ব লাগিব ইনসেমিনেশন কৰিব নোৱাৰিব আৰু যিবিলাক তোমাৰ মেলৰ
ইৰেক্টাইল টিস্যু অলপ দুৰ্বল হ'ব তাৰমানে পিনাছ যেতিয়া ইৰেক্ট নহ'ব যেতিয়া পিনাছ ইৰেক্ট নহ'ব তেতিয়া তোমাৰ কি প্ৰপাৰ ইনসেমিনেশ্যন নহ'ব ঠিক আছে তো কি হ'ব এইটো 60% স্পাৰ্ম শুড হেলদি হ'ব লাগিব আৰু 40% স্পাৰ্ম তোমাৰ কি হ'ব লাগিব মটাইল হ'ব লাগিব মানে এইটো তোমাৰ কি হ'ব লাগিব সাইজ অফ ফালৰ পৰা সাইজ এণ্ড শেপ গুড হ'ব লাগিব ঠিক আছে ইয়াত তোমাৰ কি হ'ব লাগিব সাইজ এণ্ড শেপ মানে ধুনিয়া হ'ব লাগিব আৰু এইটো তোমাৰ 40% স্পাৰ্ম কি হ'ব লাগিব মটাইল হ'ব লাগিব তো এটা ইম্পৰ্টেন্ট পইণ্ট হৈ গ'ল যে তোমাৰ একবাৰ ইজাকুলেশ্যনত তোমাৰ কিমান স্পাৰ্ম ৰিলিজ হয় ওৱান টাইম ইজাকুলেশ্যনত তোমাৰ কিমান স্পাৰ্ম ৰিলিজ হয় গম পোৱা নে প্ৰায় তোমাৰ 200 পৰা 300 মিলিয়ন স্পাৰ্ম হিন্দীত ক'ব গ'লে মানে আমাৰ ভাৰতৰ ভাষাত ক'ব গ'লে 20 পৰা 30 কৰোৰ তোমাৰ কি হয় একবাৰ ইজাকুলেশ্যনত তোমাৰ কি হয় এই ধৰণৰ স্পাৰ্ম ৰিলিজ হয় ঠিক আছে সেই 2-3 ml স্পাৰ্ম আছে তোমাৰ কিমান দম আছে দেখিলা তো হৈ গ'ল তোমাৰ কি স্পাৰ্মেটোজেনেসিস আমি চালো ঠিক আছে লাষ্ট আমি চাই অহা মতে এই গোটেই পিডিএফ আমি সেভ ৰাখিছো ঠিক আছে আৰু আমি ইয়া পাছৰ ক্লাছতে কি কৰিম ফিমেল ৰিপ্ৰডাকচন সিস্টেমৰ ফিমেল ওজেনেসিস কৰিম য'ত আমি উগনিয়া বিষয় চাম তাত কি হয় কি নাই গোটেইখিনি বিষয় আলোচনা কৰিম ঠিক আছে কাৰোবাৰ যদি কিবা ডাউট থাকে মোক নেক্সট ক্লাছৰ কাৰণে মই লৈ আহিম আগতে মোক কমেন্টত জনাই দিব থ্যাংক ইউ ভেৰি মাচ হেভ এ গুড ডে